নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো যে সামাজিক পৰিচয় কেনেকৈ বনাব পাৰি বা নিজকে সমাজখনৰ লগত কেনেকৈ জড়িত কৰিব পাৰি বা সামাজিক কাম কেনেকৈ কৰিব পাৰি আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আমাৰ সমাজত এনেকুৱা বহু ব্যক্তি আছে যিসকলে সমাজখনৰ লগত নিজকে জড়িত কৰিব বিচাৰে বা সামাজিক কাম কৰিব বিচাৰে আৰু নিজৰ পৰিচয় বনাব বিচাৰে কিন্তু তেখেতসকলে ভাবে মই নোৱাৰিম নেকি সমাজে মোক একসেপ্ট নকৰিব নেকি কাৰণ মোৰ বেছি পঢ়া শুনা নাই মোৰ আনুষ্ঠানিক শিক্ষা একেবাৰে নাই মই সাগে নোৱাৰো তেনেকুৱা ধৰণৰ ভবা ব্যক্তিসকলক মই ক'ব বিচাৰিছো যে আপুনি ভুল ভাবি আছে আপুনি এই কথাবোৰ এভয়েড কৰক আপুনি তেনেকুৱা ধৰণৰ কথাবোৰ নাভাবিব আৰু নিজৰ মন দুৰ্বল নকৰিব কাৰণ আপোনাৰ সপোনবোৰ কেতিয়াও বাস্তৱ ৰূপ নাপাব আপুনি যদি ভাবে যে সামাজিক কাম কৰিবলৈ যাওঁতে নিজৰ পৰিচয় বনাবলৈ যাওঁতে মোৰ যথেষ্টখিনি পঢ়া শুনা জনা প্ৰয়োজন এইবিলাক ভুল কথা আমাৰ অসমৰ ইতিহাস যদি আপুনি ভালকে অধ্যয়ন কৰে তেতিয়াহলে চাব যে বহু এনেকুৱা ব্যক্তি আছে যাৰ আনুষ্ঠানিক শিক্ষা একেবাৰে নাই কিন্তু তেখেতসকলে ইতিহাস ৰচনা কৰিছে ভাৰতবৰ্ষৰ ভূমিত অসমৰ ভূমিত আৰু যদি আপুনি কিছুদিন আগলৈকে আপুনি চাই যে বিধানসভাত এনেকুৱাও ব্যক্তি আছে যে মেট্ৰিক পাছ নকৰাকে তেখেতসকলে এমএলএ হৈছে এমএলএ হৈ পেলাই এক সমষ্টি প্ৰতিনিধিত্ব কৰি আছে লাখ লাখ মানুহক তেখেতসকলে ৰিপ্ৰেজেন্ট কৰি আছে কেৱল মানসিকতাৰ সলনি কৰিব লাগিব আপুনি ভাবি লওক মই পাৰিম মই সমাজখনৰ লগত মই জড়িত হম আৰু মই সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত মই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিম কেৱল যথেষ্টখিনি টকা পইচা লাগিব আৰু এনেকুৱা আমাৰ সমাজত উদাহৰণ আছে যিসকল ব্যক্তিয়ে যথেষ্টখিনি পঢ়া শুনা কৰিছে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হৈ পেলাই পৰৱৰ্তী সময়ত সমাজত আহি পেলাই কি কৰে নিজৰ পিতৃ মাতৃক এনেকুৱা আমি আজি পৰিলক্ষিত হয় যে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ আহে তো তেনেকুৱা শিক্ষাৰো আমাৰ প্ৰয়োজন নাই সমাজত একাৰণে কেৱল আপুনি সামাজিক কাম কৰিবলৈ গলে বা বিচাৰে যদি আপুনি ভাবিছে যদি যে মোৰ যথেষ্টখিনি পঢ়া শুনাৰ প্ৰয়োজন আছে এইবিলাক ভুল কথা এইবিলাক মিছা কথা আপোনাৰ কেৱল আপুনি মানসিকতা সলনি কৰক আৰু সমাজখনক বুজিবলৈ চেষ্টা কৰক এতিয়া প্ৰথমে আপুনি যদি সামাজিক কাম কৰিব বিচাৰে তেতিয়াহলে প্ৰথম সমাজ মানে কি বুজি পাব লাগিব এতিয়া যদি আমি সৰল ভাষাত কওঁ আমি যি অধ্যয়ন কৰিছিলো যে একাধিক ব্যক্তিয়ে একত্ৰিত হৈ কিছু নীতি নিয়মৰ প্ৰতিষ্ঠা কৰি সমাজখনক এক ব্যৱস্থাৰ মাজেৰে পৰিচালিত কৰে তাকে আমি সমাজ বুলি বুজি পাওঁ সাধাৰণ ভাষাত বা এই কথাখিনি আপুনি বুজি পাব লাগিব এখন সমাজত নানা জাতি উপজাতি বসবাস কৰে বা বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকে বসবাস কৰে ইয়াৰ উপৰিও বিভিন্ন শ্ৰেণী বা গোষ্ঠীৰ লোকে বসবাস কৰে আৰু সেই ব্যক্তিসকলৰ যি আচাৰ নীতি ভিন্নতা আছে তেখেতসকলে যি নৈতিক দৃষ্টিভংগী ক্ষেত্ৰ বিশেষে সুকীয়া হয় এই কথাবোৰ আপুনি বুজি পাব লাগিব আৰু প্ৰতিজন জাতি জনগোষ্ঠীৰ যি সংস্কৃতি এইবিলাক কথা আপুনি অলপ লক্ষ্য কৰিব লাগিব যদি আপুনি যেনেকৈ আপুনি ৰাজনীতি কৰিবলৈ গলে আপুনি সমাজনীতি জানিব লাগিব যদি আপুনি সমাজনীতিৰ একেবাৰে জ্ঞান নাই তেতিয়াহলে আপুনি ৰাজনীতি কৰিব নোৱাৰে আৰু প্ৰতিটো মুহূৰ্তত যদি আপুনি ধৰক সাম্প্ৰদায়িক কথাবোৰ কয় এটা কথা মনত ৰাখিব যে সামাজিক কাম কৰিবলৈ যেতিয়া যাব আপোনাৰ সমাজত প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক আপুনি সমমৰ্যাদা দিব লাগিব সম দৃষ্টিভংগীৰে আপুনি চাব লাগিব আপুনি যদি বেছিভাগ কিবা ধৰ্মৰ এগেইনষ্টত কৈ থাকে বা সম্প্ৰদায়ৰ এগেইনষ্টত কৈ থাকে কোনো মানুহক আপুনি তেখেতক বেছি গুৰুত্ব দিয়ে তেখেতক বেছি গুৰুত্ব নিদিয়ে এনেকুৱা ধৰণৰ কামবোৰ আপুনি নকৰিব আৰু যেতিয়া আপুনি সময় পাব আপুনি কিতাপ অধ্যয়ন কৰিবলৈ চেষ্টা কৰক যেতিয়া আপুনি কিতাপ অধ্যয়ন কৰিব আপুনি কিতাপৰ পৰা যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পাৰিব এতিয়া চাওক যদি আপুনি সামাজিক কাম কৰিব বিচাৰে তেতিয়াহলে প্ৰথম আপুনি নিজৰ গাঁওখনৰ পৰা আৰম্ভ কৰক যে ধৰক কিছুমান সামাজিক অনুষ্ঠান আছে নামঘৰ আছে মন্দিৰ আছে মছজিদ আছে আপোনাৰ গীৰ্জা আছে আপুনি যদি যায় সেই সামাজিক কামবোৰৰ লগত প্ৰথমে নিজকে জড়িত কৰক আপুনি উপস্থিত দিয়ক কোনোবাই আপোনাক মাতে নামাতে আপুনি যদি খবৰ পায় তেতিয়াহলে ডেফিনেটলি আপুনি নিজৰ মানে আপুনি আপোনাৰ লক্ষ্যত কাম কৰি আছে আপুনি ভৱিষ্যত এগৰাকী ভাল সংগঠক বা সামাজিক ব্যক্তি বা আপুনি এগৰাকী ভাল ৰাজনীতিবিদ হ'ব বিচাৰি আছে কিন্তু প্ৰথমে আপোনাক কোনে কি কৈ আছে এইবিলাক কথাৰ পৰা নিজকে টোটেলি এভয়েড কৰক আপুনি ভাবি লওক যে মই পাৰিম আৰু সমাজখনৰ মই এগৰাকী ভাল ব্যক্তি হ'ব বিচাৰো আপোনাৰ বিশাল মানসিকতাৰ আপুনি পৰিচয় দিয়ক আৰু চাওক প্ৰথম কথা আপুনি যদি কথা ক'ব নোৱাৰে এতিয়া সে এক্সাম্পল সমাজখনত আপুনি বহি আছে কোনোবা নামঘৰত বহিছে বা কোনোবা সভা সমিতিত আপুনি গৈ পেলাই উপস্থিত হোৱাৰ পিছত আপুনি একেবাৰে কথা ক'ব নিবিচাৰে যেতিয়া আপোনাক ধৰক মঞ্চৰ সন্মুখত মাতা হয় আপুনি পিছফালে গৈ পেলাই বহি থাকে কাৰণ আপুনি একেবাৰে কথা ক'ব নোৱাৰে আপুনি একেবাৰে স্পিচ দিব নোৱাৰে তেতিয়াহলে সেইবিলাক বেয়া কথা আৰু আপোনাৰ যদি সেইখিনি জ্ঞান নাই তেতিয়াহলে আপুনি সামাজিক ক্ষেত্ৰখনত আগুৱাই যাব নোৱাৰিব আপোনাক এছামে সদায় ব্যৱহাৰ কৰিব আৰু এটা কথা সদায় মনত ৰাখিব আমাৰ সমাজত এনেকুৱা ব্যক্তিৰ সংখ্যা বেছি যিসকলে আপোনাক সদায় ডিমোটিভেট কৰিব এই তই নোৱাৰ তোৰ বেছি পঢ়া শুনা নাই তই কিয় এইবিলাক কামত গৈছ
কাৰণ চা এইবিলাক কাম কৰিবলৈ যাওঁতে যথেষ্টখিনি পঢ়া শুনাৰ প্ৰয়োজন হয় এনেকুৱা ধৰণৰ কথা কোৱা ব্যক্তিৰ সংখ্যা আজিৰ সমাজত আমাৰ বহু বেছি তেখেতে নিজেও একো কৰিব নোৱাৰে আৰু আপোনাকো একো কৰিব নিদিয়ে আপোনাক আগুৱাই যোৱাৰ যথেষ্টখিনি বাধা আহিব সেই গোটেই বাধাবোৰ আপুনি নেওচি আগুৱাই যাব লাগিব ডক্টৰ এপিজে আব্দুল কালামে কৈছে যাৰ আত্মবিশ্বাস প্ৰবল যাৰ আত্মবিশ্বাস প্ৰচুৰ তেনেকুৱা ধৰণৰ ব্যক্তিহে জীৱনত আগুৱাই যাব পাৰে সেইকাৰণে আপুনি আপোনাৰ শুদ্ধ মানসিকতা লওক আৰু সামাজিক কাম কৰিবলৈ যাওঁতে কেতিয়াও আপুনি বিনিময় প্ৰথা নিবিচাৰিব যে মোক কিবা এটা দিয়ক যিটো গিভ এণ্ড টেক পলিচি আপুনি কিবা দিব মোকো কিবা লাগিব এনেকুৱা মানসিকতা আপুনি এৰিব লাগিব আৰু এনেকুৱা ধৰণৰ মানসিকতা যদি আপুনি এৰে তেতিয়াহ'লে মই ভাবো আপুনি সমাজত এগৰাকী ভাল মানে সামাজিক ব্যক্তি হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিব পাৰিব আশা কৰো এতিয়াৰ পৰা আপুনি মনৰ পৰা সকলো ভয় আঁতৰাই যিকোনো সামাজিক অনুষ্ঠানক কোনোবা আপোনাক আমন্ত্ৰণ জনাই নজনাই আপুনি যেতিয়া খবৰ পায় আপুনি নিজকে উপস্থিত কৰিব কাৰোবাৰ ঘৰত কিবা ধৰক আপোনাৰ বেমাৰ হৈছে বা কোনোবাই কিবা ধৰক অনুষ্ঠান আপোনাক ধৰক আপোনাক আমন্ত্ৰণ জনাইছে আপুনি যাব আৰু কেতিয়াবা ধৰক আপোনাৰ যিকোনো সকামত আপুনি গৈ পেলাই উপস্থিত কৰি পেলাই সামাজিক কামবোৰৰ লগত নিজকে জড়িত কৰি ৰাখিব আৰু এনেকৈ যদি আপুনি যদি কামবোৰ কৰে মই ভাবো আপুনি সামাজিক পৰিচয় বনাবলৈ সক্ষম হ'ব ধন্যবাদ